এটা আইটেমৰ কাৰণে এজনে কৰিব যদি ভাবিছে যে আপুনি ই ৰিক্সাৰ কাৰণে কৰিব বিচাৰিছে তো ই ৰিক্সাৰ কাৰণে এপ্লাই কৰিব যদি আপুনি মপেড বিচাৰিছে তো মপেডৰ কাৰণে কৰিব আৰু প্ৰথমতে এটা কথা মনত ৰাখিব যে যেতিয়া আপুনি আধাৰ কাৰ্ড দিব আধাৰ কাৰ্ডৰ নাম্বাৰ দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু ভেৰিফিকেশ্যন হ'ব সেইকাৰণে এটা আধাৰ কাৰ্ডত এজনে মানে এপ্লাই কৰিব পাৰিব আৰু আধাৰ কাৰ্ডটোত এটা আধাৰ কাৰ্ডত আপুনি দুটা আইটেম আপুনি এপ্লাই কৰিব নোৱাৰে আৰু তেনেকে আপুনি নিজৰ মোবাইল নম্বৰ দিব লাগিব এটা মোবাইল নম্বৰত আপুনি এটাই আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব এইকাৰণে আমাৰ ডাবল চেক আমি ৰাখিছো ডাবল চেক এইকাৰণে ৰাখিছো নহলে এজন ব্যক্তিয়ে দুইবাৰ তিনিবাৰ কি এপ্লাই কৰে এইটো এটা ৱেষ্ট হৈ যায় আমি স্ক্ৰুটিনি কৰাৰ সময়তে বহুত প্ৰব্লেম হয় এনিৱে আমি চেষ্টা কৰিছো আমাৰ সফটৱেৰটো এনেকুৱা ডেভেলপ কৰা গৈছে যে আমি ডুপ্লিকেশ্যন বা আমাৰ ভেৰিফিকেশ্যন বা আমাৰ ধৰক মিছা কোনোবাই ষ্টেট দি আছে তথ্য দি আছে এইখিনি ধৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ডিজাইন কৰা গৈছে আমাৰ সফটৱেৰ যে বহুত ইজিলি আমি মানে এপ্লিকেন্টছ বিলাকৰ লিষ্ট আমি বনাব পাৰিম আৰু সেই এপ্লিকেন্টছৰ লিষ্ট যেতিয়া আহি যাব তাৰ পৰা বাছনি কৰা হ'ব সেইকাৰণে মই অনুৰোধ কৰিম যে এজন ব্যক্তি এটা আইটেমৰ কাৰণে এপ্লাই কৰিব আৰু এবাৰ এপ্লাই কৰিব দ্বিতীয়টো কথা হ'ল যে এই ই ৰিক্সা আৰু মপেড যে দিয়া হ'ব এয়া ভাষিক সংখ্যালঘু মানুহসকলৰ কাৰণে দিয়া হৈ আছে এইকাৰণে যিসকল ধাৰ্মিক সংখ্যালঘু আছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে যিসকল ইছলাম ধৰ্মীয় মানুহ আছে বুদ্ধিষ্ট ধৰ্মীয় মানুহ আছে খ্ৰীষ্টান ধৰ্মৰ মানুহ আছে বা ধৰক জৈন আছে বা শিখ আছে পাৰ্চী আছে তেওঁলোকে এপ্লাই কৰিব নালাগে ইয়াতে খালি ভাষিক সংখ্যালঘুসকলে এপ্লাই কৰিব আৰু এটা কথা হ'ল যে অনলাইনত আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো আপলোড কৰিব লাগিব এই কাৰণে কাৰণ আমি বিচাৰি আছো যিসকলে এপ্লাই কৰিব এপ্লিকেন্টছ তেওঁলোকে নিজে গাড়ীখন চলাব লাগিব ই ৰিক্সাই হোক বা মপেডেই হোক তেওঁ নিজে চলাব লাগিব তেওঁ এইটো ক্ৰয় কৰাৰ পিছতে কাৰোবাক ভাড়াত চলাব বা বিক্ৰী কৰি দিব সেইটো নহয় এইকাৰণে আমি সেই প্ৰভিজনটো ৰাখিছো যে যিসকলে নিজে চলাব ই ৰিক্সা নিজে চলাব মপেড আৰু নিজে মানে তেওঁৰ আনএমপ্লয়মেন্ট প্ৰব্লেমটো সলভ কৰিব বিচাৰিছে তেওঁলোকক আমি সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছো সেইকাৰণে মনত ৰাখিব যে ইকনমিকেলি যিসকল একদম খুবেই গৰীব তেওঁলোকে যেন আগবাঢ়ি আহে আৰু আমি তাতে কৈ দিছো যে 3 লাখ টকাৰ তলত যাৰ গ্ৰছ এনুৱেল ইনকাম ফ্যামিলি তেওঁলোকে এপ্লাই কৰিব লাগে যিসকল একদম দৰিদ্ৰ মানুহ তেওঁলোকে এপ্লাই কৰিব লাগে কোনোবাই ভাবিছে যে আমি এপ্লাই কৰিম পাই গলে তাৰ পিছতে মানে আপোনাৰ আমি ভাড়াত চলাব পাৰিম বা বিক্ৰী কৰিব পাৰিম এইটো এবছৰ একদমে নোৱাৰিব এই কাৰণে আমি টোটালি ভেৰিফিকেশ্যন সিস্টেম ৰাখিছো পিছত যদি ধৰা খাই যায় তেতিয়া হয়তো লাজু পাব পাৰে বা ক্ৰিমিনেল অফেন্সিভ হ'ব পাৰে সেইকাৰণে মই অনুৰোধ কৰিম যে আপোনালোকে সমাজ ব্যৱস্থাটো আৰু ভাল কৰিবৰ কাৰণে যিসকল নিবনুৱা সমস্যাত ভুগি আছে তেওঁলোকৰ সহায় কৰিবৰ কাৰণে প্ৰকৃত যিসকল দুখীয়া তেওঁলোকে যেন এপ্লাই কৰে আৰু যিসকলে হয়তো বেলেগ কাম কৰি খাব পাৰিব তেতিয়াহ'লে তেওঁলোকে এপ্লাই কৰিব নালাগে